বছৰ পুৰণি ভাৰতবৰ্ষৰ হিন্দু সমাজৰ যিটো আশা আকাংক্ষা ভাৰতবৰ্ষৰ বুকুত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰা, সেই কামটো তেখেতে ভক্তিভাৱেৰে সম্পূৰ্ণ কৰিলে। প্ৰতিজন ভাৰতীয়ক, প্ৰতিজন হিন্দুক গৌৰৱান্বিত কৰি তুলিলে। আজি অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা হ'ল, মন্দিৰ নিৰ্মাণ হ'ল আৰু সেই মন্দিৰত ধ্বজাৰোহণো হ'ল। অৰ্থাৎ হিন্দু ধৰ্মৰ প্ৰতীক আমাৰ সেই পতাকাখন উত্তোলন কৰা হ'ল। বিশ্বৰ মানৱ সমাজক এই কথা অৱগত কৰিলে যে হিন্দুৰ সভ্যতাৰ শক্তি মহাশক্তি। হিন্দু সভ্যতাৰ বিচাৰধাৰা হৈছে মহাবিচাৰধাৰা। আৰু সেইবাবে আমি সকলোৱে এই পুণ্য ভাৰতভূমিত জন্ম লাভ কৰি আমি সকলোৱে গভীৰভাৱে উপলব্ধি কৰিব লাগিব যে এই ভাৰতবৰ্ষই হৈছে মহাভাৰত। ভাৰতীয় হৈছে মহাভাৰত, মহাশক্তিশালী, মহাজ্ঞানী। গতিকে সেইবাবে এইখন পবিত্ৰ ৰাষ্ট্ৰত জন্ম লাভ কৰাৰ বাবে আমি সকলোৱে ঈশ্বৰৰ ওচৰত চিৰকৃতজ্ঞ হ'ব লাগিব। কাৰণ এনেকুৱা এটা পবিত্ৰ স্থানত আমাক জন্ম দিছে আৰু ভাৰত মাতাই আমাক তুলিলৈকে ডাঙৰ দীঘল কৰিছে। গতিকে আমাৰ জীৱনত কেৱল নিজৰ ব্যক্তিগত স্বাৰ্থত ব্যস্ত থাকিলেই নহ'ব। মাতৃভূমিৰ বাবে আমি আমাৰ যিখিনি ভক্তিভাৱেৰে দায়িত্ব আৰু কৰ্তব্য আছে তাক পালন কৰিব লাগিব। গতিকে সেইবাবে ভাৰতবৰ্ষৰ এনে এখন ৰাষ্ট্ৰ, যিখন ৰাষ্ট্ৰই তাহানি কালৰ পৰাই পৃথিৱীৰ প্ৰতিটো জটিল সমস্যাৰ সমাধান দি আহিছে। স্বামী বিবেকানন্দই যেতিয়া চিকাগোত গৈ বিশ্ববাসীক সম্বোধন কৰিছিল মোৰ ভাতৃ আৰু ভক্তি হিচাপে, গতিকে সেই বাৰ্তাই বিশ্বৰ মানৱ সমাজত মানৱতাৰ আন্তৰিকতাৰ এটা অনুভূতি জগাই তুলিলে। গতিকে আৰু বিশ্বৰ বুকুত এই কথা স্বামীজীয়ে প্ৰমাণ কৰি দিলে যে ভাৰতবৰ্ষৰ দৰে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।